দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 8 নম্বৰৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে চিত্ৰত ABC ত্ৰিভুজৰ O এটা অন্তস্থ বিন্দু আৰু OD লম্ব BC, OE লম্ব AC আৰু OF লম্ব AB। তেন্তে দেখুৱা যে OA স্কয়ার প্লাস OB স্কয়ার প্লাস OC স্কয়ার মাইনাস OD স্কয়ার মাইনাস OE স্কয়ার মাইনাস OF স্কয়ার ইকুয়াল AF স্কয়ার প্লাস BD স্কয়ার প্লাস C স্কয়ার। এইখিনি বস্তু আমি প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰশ্নটো হৈছে এই ধৰণৰ, এইটো হৈছে ত্ৰিভুজ ABC ত্ৰিভুজ। ABC ত্ৰিভুজৰ মাজত ইয়াত এটা বিন্দু আছে O বিন্দুৰ পৰা AC ৰ ওপৰত OE লম্ব, AB ৰ ওপৰত OF লম্ব আৰু BC ৰ ওপৰত OD লম্ব, এই তিনিটা লম্ব টনা হৈছে। তেন্তে আমি এইখিনি বস্তু প্ৰমাণ কৰিব লাগে। তো এইখিনি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াৰ OA, OB আৰু OC এই তিনিটা সংযোগ কৰিব লাগিব। তো প্ৰথমে দিয়া আছে ABC ত্ৰিভুজৰ O এটা অন্তস্থ বিন্দু, OD লম্ব BC এইকেইটা লম্ব দিয়া আছে। প্ৰমাণ কৰিব লাগে এইটো বস্তু অংকনত আমি লিখিব লাগিব যে OA, OB আৰু OC সংযোগ কৰা হ'ল। এইখিনি সংযোগ কৰিলোঁ। এতিয়া প্ৰমাণ কৰিবৰ কাৰণে প্ৰমাণটো কিদৰে কৰিব লাগিব যে এইখিনি বস্তু আমাক প্ৰমাণ কৰিব লাগে AF স্কয়ার BD স্কয়ার C স্কয়ার ইকুয়াল এইখিনি। তো প্ৰথমে আমি AF স্কয়ার BD স্কয়ার C স্কয়ার মানটো উলিয়াই লওঁ। AF স্কয়ার যদি ল'ব যাওঁ তেন্তে ইয়াত যেহেতু এইটো লম্ব টনা হৈছে, এইটো ইফালে 90 ডিগ্ৰী হ'ব, তাৰমানে এইটো এটা সমকোণী ত্ৰিভুজ হৈ যাব। তেন্তে OAF সমকোণী ত্ৰিভুজৰ OAF সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ মতে, এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে OA হৈছে ইয়াৰ অতিভুজ আৰু এই দুটা তাৰ লম্ব আৰু ভূমি। তেন্তে আমি AFৰ মানটো উলিয়াব লাগিব। AFটো আমি যদি ভূমি ধৰোঁ তেন্তে AFৰ মান পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব যে AF স্কয়ার ইকুয়াল OA স্কয়ার মাইনাস OF স্কয়ার। পাইথাগোৰাছৰ সূত্ৰ মতে এইটো এই সমকোণী ত্ৰিভুজৰ বাবে হ'ব। ইয়াক কৰি দিছোঁ 1 নম্বৰ। আকৌ এইটো OAF ত্ৰিভুজটো কি কাৰণে ল'লোঁ, কাৰণ ইয়াত যি আমাক প্ৰমাণ কৰিব দিছে তাত AF আছে, BD আছে, C আছে। সেইবাবে AFটো বাছি লৈ সমকোণী ত্ৰিভুজ বনালোঁ। এতিয়া BDৰ সংযুক্ত সমকোণী ত্ৰিভুজটো আমি ল'বলৈ গ'লে এইটো ল'ব লাগিব OBD, কাৰণ এতিয়া আমাৰ BD আছে, BD ল'বৰ কাৰণে এতিয়া আমি OBD সমকোণী ত্ৰিভুজ ল'ব লাগিব। এতিয়া আকৌ OBD সমকোণী ত্ৰিভুজত আকৌ সেই পাইথাগোৰাছৰ সূত্ৰ মতে আহিব এইটো BD স্কয়ার ইকুয়াল OB স্কয়ার মাইনাস OD স্কয়ার 2 নম্বৰ। একেদৰে এতিয়া আকৌ তৃতীয়তে আমি CE সংলগ্ন ত্ৰিভুজটো যদি লওঁ, CE সংলগ্ন ত্ৰিভুজটো OCE ত্ৰিভুজ হৈ যাব। তো OCE ত্ৰিভুজত OCE সমকোণী ত্ৰিভুজত তেন্তে এতিয়া আমি কি ল'ব লাগিব, CE ল'ব লাগিব। CE স্কয়ার ইকুয়াল OC স্কয়ার মাইনাস OE স্কয়ার 3 নম্বৰ। এতিয়া এই তিনিটা সমীকৰণ আমি যোগ কৰি দিব লাগিব। 1 + 2 + 3 এই তিনিটা সমীকৰণ যোগ কৰিলে প্ৰথমে বাওঁফালৰখিনি বাওঁফালে লিখি লওঁ। বাওঁফালৰখিনি আছে AF স্কয়ার প্লাস BD স্কয়ার প্লাস CE স্কয়ার ইকুয়াল এতিয়া সোঁফালৰখিনি কি আছে OA স্কয়ার মাইনাস OF স্কয়ার প্লাস OB স্কয়ার
মাইনাছ OD স্কুৱেৰ প্লাছ OC স্কুৱেৰ মাইনাছ OE স্কুৱেৰ। এইখিনি বস্তু আছে ইয়াত। এতিয়া যেনেকৈ আমাক প্ৰমাণ কৰিব দিছিলে ঠিক তেনেকৈ আমি সজাই এতিয়া লিখিলে হ'ব। কেনেকৈ সজাই লিখিব লাগিব যে AF স্কুৱেৰ প্লাছ BD স্কুৱেৰ প্লাছ CE স্কুৱেৰ ইকুৱেল প্ৰথমে আমি OA OB আৰু OC খিনি লিখি লওঁ। ইয়াত যেনেকৈ দিয়া আছে OA স্কুৱেৰ প্লাছ OB স্কুৱেৰ প্লাছ OC স্কুৱেৰ। এতিয়া বাকীখিনি মাইনাছ OF স্কুৱেৰ মাইনাছ OD স্কুৱেৰ মাইনাছ OE স্কুৱেৰ। এইটো আমাক ইয়াত প্ৰমাণ কৰিব দিছিলে। 1 নম্বৰটো প্ৰমাণ হয়। ইয়াত আমি ইয়াক সমীকৰণ 4 নম্বৰ বুলি ধৰি থৈ দিওঁ। এইটো আমাৰ পিছত কামত দিব। ইয়াক 4 নম্বৰ সমীকৰণ বনাই থ'লে নেক্সটত 2 নম্বৰত আকৌ আমাক প্ৰমাণ কৰিব দিছে যে AF স্কুৱেৰ BD স্কুৱেৰ C স্কুৱেৰ ইয়াৰে AF স্কুৱেৰ BD স্কুৱেৰ C স্কুৱেৰ ইকুৱেল AE স্কুৱেৰ CD স্কুৱেৰ আৰু BF স্কুৱেৰ এই দুটা সমান বুলি প্ৰমাণ কৰিব দিছে। তেন্তে আমাৰ এইটো কেনেকৈ প্ৰমাণ কৰিম এতিয়া? ইয়াত যেনেকৈ AF স্কুৱেৰ BD স্কুৱেৰ C স্কুৱেৰ মান এইখিনি ওলালে, এতিয়া আকৌ যদি আমি AE স্কুৱেৰ CD স্কুৱেৰ BF স্কুৱেৰ মান উলিয়াওঁ, সেইখিনি যদি আকৌ এনেকুৱাই ওলায়, তেতিয়া আমি ক'ব পাৰিম যে এই দুটা সমান হয় বুলি। তেন্তে আমি সেইমতে কৰোঁ। AF স্কুৱেৰ BD স্কুৱেৰ C স্কুৱেৰ আমি উলিয়াই থোৱা আছে। এতিয়া আমি উলিয়াব লাগিব এইখিনি AE CD আৰু BF। তেন্তে আমি কি কৰিম? AE CD আৰু BFৰ সংলগ্ন ত্ৰিভুজকেইটা লৈ লওঁ। এই বাহুৰ সংলগ্ন ত্ৰিভুজ ল'লে মানে এইটো OAE ত্ৰিভুজ ল'ব লাগিব। 2 নম্বৰ OAE সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব? এতিয়া আমাক লাগিছিলে কি AE লাগিছিলে, তেতিয়াহ'লে AE হৈ গ'ল ভূমি, এইটো অতিভুজ। তেতিয়াহ'লে AE স্কুৱেৰ ইকুৱেল OA স্কুৱেৰ মাইনাছ OE স্কুৱেৰ আহি যাব। AE স্কুৱেৰ ইকুৱেল OA স্কুৱেৰ মাইনাছ OE স্কুৱেৰ। ইয়াক আমি সমীকৰণ 5 নম্বৰ কৰি দিছোঁ। একেদৰে ঠিক ইয়াত যেনেকৈ হ'ল ঠিক একেদৰে আকৌ আমি এতিয়া কি ল'লোঁ? AE সংলগ্ন ত্ৰিভুজটো ল'লোঁ। এতিয়া আমি CD সংলগ্ন ত্ৰিভুজটো ল'ব লাগিব। CD ত্ৰিভুজটো হৈ যাব OCD। OCD ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব? OCD ত্ৰিভুজৰ ক্ষেত্ৰত যিহেতু আমি CD ল'ব লাগিব, তাৰমানে OC স্কুৱেৰ মাইনাছ OD স্কুৱেৰ হৈ যাব। CD স্কুৱেৰ ইকুৱেল একেদৰে OCD ত্ৰিভুজত কি হ'ব? CD স্কুৱেৰ ইকুৱেল OC স্কুৱেৰ মাইনাছ OD স্কুৱেৰ। এইটো 6 নম্বৰ সমীকৰণ। তাৰপিছত আকৌ আছে BF। তেতিয়াহ'লে BFৰ লগত থকা ত্ৰিভুজটো হৈছে এইটো OBF। একেদৰে OBF ত্ৰিভুজত BF স্কুৱেৰ ইকুৱেল OB স্কুৱেৰ মাইনাছ OF স্কুৱেৰ। এইটো হৈ গ'ল 7 নম্বৰ সমীকৰণ। ঠিক আকৌ আগৰ দৰে আমি কি কৰিম? এতিয়া 5, 6 আৰু 7 এই তিনিটা সমীকৰণ যোগ কৰি দিওঁ। 5 + 6 + 7 এই তিনিটা সমীকৰণ যোগ কৰিবলৈ প্ৰথমে বাওঁফালৰখিনি লিখি লওঁ। AE স্কুৱেৰ প্লাছ CD স্কুৱেৰ প্লাছ BF স্কুৱেৰ ইকুৱেলত এইখিনি আহি যাব OA স্কুৱেৰ মাইনাছ OE স্কুৱেৰ প্লাছ OC স্কুৱেৰ মাইনাছ OD স্কুৱেৰ প্লাছ OB স্কুৱেৰ মাইনাছ OF স্কুৱেৰ। ইয়াক আমি 8 নম্বৰ সমীকৰণ লিখি দিছোঁ।
সৰি ইয়াক নিলিখোঁ, ইয়াক আকৌ সজাই লিখি লওঁ আকৌ এবাৰ। তেন্তে সজাই লিখিলে আকৌ কি হ'ব, এ ই স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ বি এফ স্কুৱেৰ ইকুৱেল, প্ৰথমে প্লাছৰখিনি আমি লিখি লওঁ, অ' এ স্কুৱেৰ প্লাছ অ' চি স্কুৱেৰ প্লাছ অ' বি স্কুৱেৰ, এতিয়া মাইনাছৰখিনি অ' ই স্কুৱেৰ মাইনাছ অ' ডি স্কুৱেৰ মাইনাছ অ' এফ স্কুৱেৰ। ইয়াক আমি কৰি দিওঁ 8 নম্বৰ সমীকৰণ হৈ গ'ল। আচ্ছা, তো ইয়াত এতিয়া লিখি লৈছোঁ 4 আৰু 8ৰ পৰা পাওঁ। 4 আৰু 8ৰ পৰা আমি কি পাওঁ, প্ৰথমে 4 নম্বৰ সমীকৰণটো চাই লওঁ কি লিখা আছে। এইটো হৈ গ'ল 4 নম্বৰ সমীকৰণ, এ এফ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল অ' এ স্কুৱেৰ প্লাছ অ' বি স্কুৱেৰ প্লাছ অ' চি স্কুৱেৰ মাইনাছ অ' এফ স্কুৱেৰ মাইনাছ অ' ডি স্কুৱেৰ মাইনাছ অ' ই স্কুৱেৰ। 4 নম্বৰ সমীকৰণ। আকৌ 8 নম্বৰত কি আছে, এ স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ বি এফ স্কুৱেৰ ইকুৱেল অ' এ স্কুৱেৰ প্লাছ অ' চি স্কুৱেৰ প্লাছ অ' বি স্কুৱেৰ মাইনাছ অ' ই স্কুৱেৰ মাইনাছ অ' ডি স্কুৱেৰ মাইনাছ অ' এফ স্কুৱেৰ। তাৰমানে এই দুটা সমীকৰণৰ ইকুৱেলত যি ওলাইছে, ইয়াৰ ইকুৱেলত যিখিনি বস্তু আছে ইয়াৰ ইকুৱেলত একেখিনিয়ে বস্তু আছে, তেতিয়াহ'লে এই দুটা পৰস্পৰ সমান। তাৰমানে 5 আৰু 8ৰ পৰা আমি কি পাওঁ যে এ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ প্লাছ বি এফ স্কুৱেৰ। তো এইটোৱে আমাক প্ৰমাণ কৰিব দিছিলে।